নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ অগ্নিগৰ্ভা হৈ পৰিছে সুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ৰাজপথলৈ ওলাই আহিছে লাখ লাখ ছাত্ৰ ছাত্ৰী যুৱ সমাজ ওলাই আহিছে সকলোৰে মুখে মুখে এটাই কথা চৰকাৰী চাকৰি ক্ষেত্ৰত যি ধৰণে সংৰক্ষণৰ ব্যৱস্থা আছে হে সংৰক্ষণৰ ব্যৱস্থা উঠাই দিব লাগে এই দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বাংলাদেশত লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে ছাত্ৰ সমাজৰ এই প্ৰতিবাদৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে এতিয়া বাংলাদেশত ছাত্ৰ সমাজৰ গৰ্জনত বাংলাদেশত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে এই মুহূৰ্তৰ এই ডাঙৰ খবৰ লৈ আহিছো বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ চৰকাৰী চাকৰিত সংৰক্ষণৰ ব্যৱস্থাৰ বিৰোধিতাৰে ৰাজপথত নামি লাখ লাখ ছাত্ৰ ছাত্ৰী চৰকাৰী চাকৰিত কোটা বা সংৰক্ষণৰ বৈষম্যৰ অভিযোগ তুলি বাংলাদেশত ছাত্ৰ আন্দোলন লাখ লাখ ছাত্ৰ ছাত্ৰী ওলাই আহিছে ৰাজপথলৈ ছাত্ৰ আন্দোলনত কঁপিছে বাংলাদেশ ছাত্ৰ বিক্ষোভত উত্তাল হৈ পৰিছে সুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ অগ্নিগৰ্ভা বাংলাদেশ ছাত্ৰৰ গৰ্জনত বাংলাদেশত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে বিক্ষোভ দমনৰ বাবে প্ৰতিবাদকাৰীৰ ওপৰত গুলীবৰ্ষণ কৰা হৈছে লাঠি চালনা কৰা হৈছে ছত্ৰভংগ দিবৰ বাবে এনে ধৰণৰ পন্থা অৱলম্বন কৰিছে প্ৰশাসনে বাংলাদেশ বন্ধৰ আহ্বান প্ৰতিবাদকাৰী অব্যাহত আছে এই মুহূৰ্তত হিংসাত্মক ঘটনা আন্দোলনৰ ফলত স্তব্ধ হৈ পৰিছে সম্পূৰ্ণৰূপে স্বাভাৱিক জনজীৱন চৰকাৰী চাকৰিত সংৰক্ষণ ব্যৱস্থা বিৰোধিতাৰে যোৱা কেবা সপ্তাহ ধৰি বাংলাদেশত অব্যাহত আছে ছাত্ৰ সমাজৰ প্ৰতিবাদ আৰু এই প্ৰতিবাদ আৰু ভয়ংকৰ হ'বলৈ গৈ আছে প্ৰধানমন্ত্ৰী শেখ হাছিনাই ছাত্ৰ আন্দোলনক উপলুঙা কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ সমাজে ছাত্ৰ সমাজৰ সৈতে আলোচনাত মিলিত হ'ব বিচৰা নাই শেখ হাছিনা যাৰ বাবে আৰু অধিক উত্তপ্ত হৈ পৰিছে বাংলাদেশত পৰিস্থিতি ইয়াৰ পিছতে বাংলাদেশত হিংসাত্মক ৰূপ ধাৰণ কৰে ছাত্ৰ সমাজৰ আন্দোলনে আৰু প্ৰতিবাদে বিদ্ৰোহ দমনৰ বাবে প্ৰতিবাদী ছাত্ৰ ছাত্ৰীৰ ওপৰত জপিয়াই পৰিছে আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে নিৰাপত্তাৰক্ষী সমগ্ৰ বাংলাদেশত ৰাজধানী ঢাকাৰ লগতে উত্তপ্ত হৈ পৰিছে কেবাখনো চহৰৰ পৰিস্থিতি অধিক বেয়ালৈ ঢাল খাইছে বাংলাদেশত বৰিশাল সিলেট কুমিল্লা চট্টগ্ৰাম ৰাজৰ্ষি খুলনাতো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে জৰুৰী সেৱাৰ বাহিৰে স্তব্ধ হৈ পৰিছে সমগ্ৰ বাংলাদেশ যাক লৈ নেকি এতিয়া চিন্তিত হৈ পৰিছে আনকি ভাৰতবৰ্ষ উত্তপ্ত পৰিস্থিতি ঢাকা বিশ্ববিদ্যালয়ত জাহাংগীৰনগৰ বিশ্ববিদ্যালয়ত আৰু ৰাজশ্বাহী বিশ্ববিদ্যালয়ত অনিৰ্দিষ্ট কালৰ বাবে বন্ধৰ নিৰ্দেশ দিয়া হৈছে বিশ্ববিদ্যালয়সমূহক আৰু বৃহস্পতিবাৰ পৰ্যন্ত সমগ্ৰ দেশখনত মৃতকৰ সংখ্যা বৃদ্ধি হৈ ৩২ জন হৈছেগৈ শেহতীয়া আপডেট নিহত হৈছে ঢাকা টাইমছৰ সাংবাদিক হাছান মেহেদী আহতৰ সংখ্যা কেবা হাজাৰো হ'ব বুলি জানিব পৰা গৈছে আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বৰ্তমান বাংলাদেশৰ ৫৬% চৰকাৰী চাকৰি বিভিন্ন শ্ৰেণীৰ বাবে সংৰক্ষিত ৩০% ১৯৭১ মুক্তিযুদ্ধত নিহতৰ পৰিয়ালৰ বাবে সংৰক্ষিত ১০% সংৰক্ষিত পিছপৰা জিলাৰ প্ৰাৰ্থীৰ বাবে আৰু মহিলাৰ বাবে সংৰক্ষিত ১০% চৰকাৰী চাকৰি আনহাতে ৫% জাতিগত সংখ্যালঘুৰ আৰু ১% দিব্যাংগৰ বাবে সংৰক্ষিত আৰু ইয়াকে লৈ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ২০১৮ চনতো সংৰক্ষণ বিৰোধী আন্দোলনে উত্তাল কৰিছিল বাংলাদেশ এই মুহূৰ্তৰ কেৱল দৃশ্য আমাৰ হাতত আছে দেখাবলৈ চেষ্টা কৰিম ইপিনে বাংলাদেশৰ শেহতীয়া পৰিস্থিতি লৈ লক্ষ্য ৰাখি সেই দেশত থকা ভাৰতীয় নাগৰিকসকলক ঘৰতে সোমাই থকাৰ নিৰ্দেশ জাৰি কৰিছে ভাৰতীয় দূতাবাসে এই মুহূৰ্তত কেৱল দৃশ্য আমাৰ লগত আছে ফটোগ্ৰাফে মুহূৰ্ত দেখাইছে এনে ধৰণে ওলাই আহিছে লাখ লাখ ছাত্ৰ ছাত্ৰী প্ৰতিবাদ সাব্যস্ত কৰিছে শেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে বাংলাদেশৰ চৰকাৰৰ বিৰুদ্ধে এনে ধৰণে ৰাজপথত ওলাই আহিছে লাখ লাখ ছাত্ৰ ছাত্ৰী ছাত্ৰ সমাজৰ এই প্ৰতিবাদত এতিয়া উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হৈছে বাংলাদেশত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে কিন্তু
ছাত্ৰ সমাজৰ সৈতে কোনো ধৰণৰ আলোচনা মিলিত হ'বলৈ বিচৰা নাই প্ৰধানমন্ত্ৰী শেখ হাসিনা, যাৰ বাবে পৰিস্থিতি আৰু অধিক ভয়ংকৰ হৈ পৰিছে। কেৱল ফুটেজ এই মুহূৰ্তত দেখুৱাইছে নিটক্সৰ দৰ্শকক যে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত যি ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা আছে সেই সংৰক্ষণৰ ব্যৱস্থা উঠাই দিবৰ বাবে, বাতিল কৰিবৰ বাবে দাবী জনাইছে ছাত্ৰ সমাজে। আৰু সংৰক্ষণৰ ব্যৱস্থাৰ বিৰোধিতাৰ এনেধৰণে ৰাজপথলৈ ওলাই আহিছে বাংলাদেশৰ ছাত্ৰ সমাজ। বাংলাদেশৰ ছাত্ৰ সমাজৰ গৰ্জনত কঁপিছে বাংলাদেশ। ছাত্ৰৰ গৰ্জনত বাংলাদেশত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। এক প্ৰকাৰ ক'ব গ'লে অগ্নিগৰ্ভা হৈ পৰিছে বাংলাদেশ। 2018 চনতো সংৰক্ষণ বিৰোধী আন্দোলনে উত্তাল কৰিছিল বাংলাদেশ। বাংলাদেশত চৰকাৰী চাকৰি নিয়োগৰ ক্ষেত্ৰত মুঠ 56% সংৰক্ষিত আৰু 44% সাধাৰণৰ বাবে নিৰ্ধাৰিত আছিল। আৰু সেই সংৰক্ষণ বাতিলৰ দাবীত উত্তপ্ত হৈ পৰিছিল বাংলাদেশ। কিন্তু তেতিয়া আন্দোলন শান্ত কৰিবলৈ সক্ষম হৈছিল চৰকাৰে। আৰম্ভ হৈছিল আইনী যুঁজ। 7 জন মুক্তিযোদ্ধাৰ আত্মীয় 2018 সংৰক্ষণ বাতিলৰ নিৰ্দেশনাৰ বৈধতাক প্ৰত্যাহ্বান জনাই আদালতলৈ গৈছিল। 2021 চনত 5 জুনত আদালতে ৰায় দিয়ে হাসিনা চৰকাৰ নিৰ্দেশ অবৈধ বুলি ঘোষণা কৰে। তাৰ পিছত পুনৰ আন্দোলনত নামে ছাত্ৰ সমাজ। আৰু ইতিমধ্যে হাসিনা চৰকাৰ বাংলাদেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কৰিছে। কেৱল দৃশ্য এই মুহূৰ্তত দেখুৱাইছো, চাওক, নিজে এবাৰ অনুধাৱন কৰক কেনেধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত। ইফালে যিসকল ভাৰতীয় লোক বাংলাদেশত আছে তেওঁলোকক জৰুৰী কামৰ বাহিৰে আন কামত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাযাবলৈ নিৰ্দেশ জাৰি কৰিছে ভাৰতীয় দূতাবাসে। কেতবোৰ দৃশ্য এই মুহূৰ্তত দেখুৱাইছে নিটক্সৰ দৰ্শকক। পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে বাংলাদেশত। আৰু বৰ্তমান মুহূৰ্তলৈকে 30 জনতকৈ অধিক লোকৰ মৃত্যু হৈছে, হাজাৰৰো অধিক লোক আহত হৈছে, আঘাতপ্ৰাপ্ত হৈছে। যিহেতু নিৰাপত্তাৰক্ষীৰ সৈতে সমূহ সমৰত নামি পৰিছে ছাত্ৰ সমাজ, লাঠিচালনা কৰিছে, সমান্তৰালকৈ গুলীচালনা পৰ্যন্ত কৰিছে নিৰাপত্তাৰক্ষীয়ে, যাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠিছে। অব্যাহত আছে হিংসাত্মক ঘটনা। আনফালে যদি আমি চাওঁ যে বিক্ষোভ দমনৰ বাবে এইসকল ছাত্ৰ সমাজৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকৰ ওপৰত গুলীবৰ্ষণ কৰা হৈছে, লাঠিচালনা কৰা হৈছে। ছাত্ৰৰ গৰ্জনত এনেধৰণে বাংলাদেশত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰী সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতাৰে যোৱা কেইবা সপ্তাহ ধৰি বাংলাদেশত অব্যাহত আছিল প্ৰতিবাদ। কিন্তু এই প্ৰতিবাদ এতিয়া আৰু অধিক ভয়ংকৰ হৈ উঠিছে। ছাত্ৰ সমাজৰ সৈতে কোনো ধৰণৰ আলোচনা মিলিত হ'বলৈ বিচৰা নাই শেখ হাসিনা। আৰু ইয়াৰ পিছতে এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। বাংলাদেশত হিংসাত্মক ৰূপ ধাৰণ কৰিছে ছাত্ৰ সমাজৰ প্ৰতিবাদে। ৰাজধানী ঢাকাৰ লগতে উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ কেইবাখনো চহৰ। উত্তপ্ত হৈ পৰিছে কেইবাখনো চহৰৰ পৰিস্থিতি। বৰিশাল, সিলেট, কুমিল্লা, চট্টগ্ৰাম, ৰাজশ্বাহী, খুলনাতো হিংসাত্মক ঘটনা সংঘটিত হৈছে। জৰুৰী সেৱাৰ বাহিৰে স্তব্ধ হৈ পৰিছে সমগ্ৰ বাংলাদেশ। সমান্তৰালকৈ বাংলাদেশৰ যিকেইখন বিশ্ববিদ্যালয় আছে, ঢাকা বিশ্ববিদ্যালয়, জাহাংগীৰনগৰ বিশ্ববিদ্যালয়, ৰাজশ্বাহী বিশ্ববিদ্যালয়, সেইকেইখন বিশ্ববিদ্যালয় বন্ধৰ নিৰ্দেশনা জাৰি কৰা হৈছে। অনিৰ্দিষ্ট কালৰ বাবে বন্ধৰ নিৰ্দেশ দিয়া হৈছে বিশ্ববিদ্যালয়সমূহত। আৰু শেহতীয়া খবৰ অনুসৰি বৰ্তমান মুহূৰ্তলৈকে 32 জন লোকৰ মৃত্যু হৈছে। এই সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সমান্তৰালকৈ নিহত হৈছে এজন সাংবাদিকো। ঢাকা টাইমছৰ সাংবাদিক হাছান মেহেদী গুলীচালনাত মৃত্যু হৈছে। আহতৰ সংখ্যা কেইবা হাজাৰো হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে। বৰ্তমান আমি আকৌ কৈছো, বৰ্তমান বাংলাদেশৰ 56% চৰকাৰী চাকৰি বিভিন্ন শ্ৰেণীৰ বাবে সংৰক্ষিত। ইয়াৰে 30% মুক্তিযোদ্ধাৰ পৰিয়ালৰ বাবে সংৰক্ষিত, 10% সংৰক্ষিত পিছপৰা জিলাৰ প্ৰাৰ্থীৰ বাবে আৰু মহিলাৰ বাবে সংৰক্ষিত 10% চৰকাৰী চাকৰি। আনহাতে 5% জাতিগত সংখ্যালঘুৰ আৰু 1% দিব্যাংগৰ বাবে সংৰক্ষিত। আৰু এনেধৰণে এই চৰকাৰী চাকৰি সংৰক্ষণৰ ব্যৱস্থাৰ বিৰোধিতাৰে আৰু এই সংৰক্ষণৰ ব্যৱস্থা সম্পূৰ্ণৰূপে উঠাই দিবলৈ দাবী জনাই এনেধৰণে প্ৰতিবাদত নামি পৰিছে লাখ লাখ ছাত্ৰ ছাত্ৰী বাংলাদেশত।